যে কিতাপ চাই পৰীক্ষা দিব পাৰিব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে। ইয়াৰ অধীনত শিক্ষাৰ্থীসকলে পৰীক্ষাত কিতাপ মিলি পৰীক্ষা দিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে CBSE বৰ্ডত পঢ়ি আছে তেওঁলোকৰ কাৰণে আহিছে এটা গুড নিউজ। ইতিমধ্যে CBSE বৰ্ডে ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যেহেতু CBSE বৰ্ডে এই সিদ্ধান্ত লৈছে তেতিয়াহ'লে নিশ্চয় অসমৰ যি আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড আছে এই বৰ্ডেও এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। CBSE বৰ্ডে ইতিমধ্যে সিদ্ধান্ত লৈছে যে কিতাপ চাই পৰীক্ষা দিব পাৰিব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে চমুকৈ CBSEয়ে অহা শৈক্ষিক বৰ্ষৰ পৰা পৰীক্ষা প্ৰণালীত এক বৃহৎ পৰিৱৰ্তনৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত শিক্ষাৰ্থীৰ পঢ়া আৰু পৰীক্ষা দিয়াৰ প্ৰণালী সলনি হৈ পৰিব। CBSEয়ে ৰাষ্ট্ৰীয় পাঠ্য চৰ্চা ৰূপৰেখাৰ অধীনত নৱম শ্ৰেণীত অপেন বুক এছেছমেণ্ট অনুষ্ঠিত কৰিব। ইয়াৰ অধীনত শিক্ষাৰ্থীসকলে পৰীক্ষাত কিতাপ মিলি পৰীক্ষা দিব পাৰিব। CBSEৰ পাঠ্যক্ৰম কমিটিয়ে দিয়া এই প্ৰস্তাৱনা ইতিমধ্যে গ্ৰহণ কৰিছে আৰু 2026 আৰু 27 শিক্ষাবৰ্ষৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰিছে। মুখস্থ বিদ্যা ভিত্তিক শিক্ষা প্ৰণালীক যোগ্যতা ভিত্তিক শিক্ষা প্ৰণালীলৈ সলনি কৰিবলৈ বিচৰা হৈছে। এই ব্যৱস্থাৰ অধীনত শিক্ষাৰ্থীসকলে পাঠ্যক্ৰমৰ পাঠ মুখস্থ কৰাতকৈ অধিক ভালদৰে বুজি পোৱাত সহায় কৰিব বুলি কোৱা হৈছে।